অসম আত্মনিৰ্ভৰ আঁচনিৰ নামত যিটো কেলেংকাৰী হৈছে, যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে যে আমি অসমত 1 লাখ যুৱক যুৱতীক, নিবনুৱা যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম প্ৰথমতে, তাৰপাছত 30,000 আহিলে, তাৰপিছত 25,000 আহিলে, এনেকৈ ৰামঠগন দি গৈ থাকিলে মামাই। কিন্তু যিখিনি নিবনুৱাই পাব লাগিছিলে সেইখিনি নিবনুৱাই নাপালে। পালে কোনে? বিজেপিৰ দালালিবিলাকে। এই আঁচনিটোৰ নাম দিলে মামাই আত্মনিৰ্ভৰ আঁচনি। আত্মনিৰ্ভৰ আঁচনি হ'ব নালাগিছিলে, এইটো বিজেপিৰ দালালি আঁচনি হ'ব লাগিছিলে। মোৰ হিচাপত ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। এই ভিডিঅ'টোত আপোনালোকক মই সকলো কথা বুজাই যাম যে 2 নম্বৰ ইণ্টাৰভিউ দিও আপোনালোকে পইচা কিহৰ নাপালে, কিহৰ কাৰণে চিলেকশ্যন নহ'ল, সকলো কথা A to Z এই ভিডিঅ'টোত মই আজি আপোনালোকক কৈ যাম বুলি ভাবিছোঁ। আপোনালোকে যদি প্ৰথমবাৰে মোৰ চেনেলটোত আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি আগতীয়াকৈ নটিফিকেশ্যন লাগে বেল আইকনটো দবাই থৈ দিব, আৰু যদি আপডেট আহে যিকোনো মই আপোনালোকক আগতীয়াকৈ জনাৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। আপোনাৰো যদি বিজেপিত পালি নেতাৰ লগত চিনাকি থাকিলে হয়, বিজেপি নেতাৰ কোটিৰ পিছে পিছে ঘূৰি থাকিলে হয়, নেতাৰ লেংটি ঘূৰি থাকিলে হয়, তেতিয়াহ'লে আপোনালোকে এই আঁচনি পইচা পালে হয়। যে 2 নম্বৰ ইণ্টাৰভিউ দিয়াৰ পিছতো পইচা মানুহবিলাক কিহৰ কাৰণে নাপালে, কিহৰ কাৰণে আজিলৈকে SMS নাহিলে, এতিয়ালৈকে কেনেকৈ চিলেকশ্যন কৰিলে সেই কথাটো চৰকাৰে কিয় নক'লে? কমচে কম ক'ব লাগিছে যে চিলেকশ্যন কি ভিত্তিত চিলেকশ্যন কৰা হ'ল, যে পাৰ্চেণ্টেজৰ ওপৰত চিলেকশ্যন হ'ল, নে এক্সাম দিওঁতে মাৰ্কৰ ওপৰত হেৰি কৰা হ'ল, নে কোৱালিফিকেশ্যন লৈ কৰি কিনে চিলেকশ্যন কৰা হ'ল। এতিয়ালৈকে সেই এনচাৰটো ক'তো পোৱা নাই। আপোনালোকে যদি পাইছে মোক তলত কমেণ্ট কৰি কিনে জনাব কি ভিত্তিত চিলেকশ্যন কৰিলে। যদি জানে আপোনালোকে তলত কমেণ্ট কৰি কিনে মোক জনাব। কিন্তু মই এতিয়ালৈকে তেনেকুৱা ধৰণৰ ক'তো নিউজ পোৱা নাই। ইয়াত মানে বহুত খেলি মেলি হৈছে। ৰাজনীতি মানে কূটনীতি বুলি কৈছোঁ মই আপোনালোকক। ইয়াত মানে বহুত দালাল সোমাই গৈছে, দালালে মানে শেষ কৰি দিছে। আত্মনিৰ্ভৰ আঁচনিৰ নামত মানে নিবনুৱাবিলাকক মানে দুখ কষ্টৰ বাহিৰে বেলেগ একো দিব নোৱাৰে। যদি দুখীয়া মানুহ পালে হয় তেতিয়াও ক'বলগীয়া নাছিলে, কিন্তু চব দালালবিলাকে পাইছে। সেইকাৰণে অসমৰ যুৱক যুৱতীবিলাকক মামাইটো ৰামঠগন দিলে আৰু দুখ কষ্টবিলাক দি গ'ল। মানুহবিলাক কিমান চিন্তা কৰি আছিল যে পইচাখিনি পালে কিবা এটা কৰিম। সেইকাৰণে কৈছোঁ আপোনালোকে এইবিলাক আশা এৰি দিয়ক, নিজৰ কাম কাজত লাগক ধুনীয়াকৈ। হিমন্ত মামাই যেনেকৈ কৈছিলে যে অসম আত্মনিৰ্ভৰ আঁচনিত নিবনুৱা যুৱক যুৱতীসকলে কিবা এটা সংস্থাপনৰ কাৰণে এই আঁচনিটো অনা হৈছিলে, কিন্তু এই আঁচনিৰ নামটো মানে মামাই ভুলকৈ দিলে। এই আঁচনিটোৰ নাম হ'ব লাগিছিলে বিজেপিৰ দালালি আঁচনি। দালাল যেতিয়া হৈছে এই আঁচনিটোত, গতিকে দালালি আঁচনি হ'ব লাগিছিলে মোৰ হিচাপত। বিজেপিৰ অকল দালাল কেইজনৰ কাৰণেই আঁচনিটো, অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে নহয়। গতিকে সকলো নিবনুৱাই আজিলৈকে পইচা নাপালে, পইচা পালে বিজেপিৰ দালালিকেইটাই। এইটো কথা সকলোৱে গম পাইছে আৰু সকলোৱে ইতিমধ্যে জানিছে, আৰু সকলোৱে ভিডিঅ' চাই কৰি কিনে বহুত কমেণ্ট কৰিছে, বহুত মন্তব্য কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে বাকী আপোনালোকৰ মতে হয় নে নহয় মোক তলত কমেণ্ট কৰি কিনে জনাব, যে আপোনালোকে যিমানখিনি পোৱা মানুহ দেখিছে সেইখিনি বিজেপিৰ দালালি হয় নে প্ৰকৃতকে নিবনুৱা মানুহ হয়। যদি কোনোবা নিবনুৱা মানুহে পাইছে আপোনালোক তলত কমেণ্ট কৰি কিনে জনাওক। হয়তো শতকৰা 2জন মানুহক দিব পাৰে, সেইটো মানিব পাৰোঁ, কিন্তু 90% বিজেপিৰ দালালবিলাকে পাইছে। আপোনালোকৰ দৃষ্টিকোণে তেনেকুৱা হৈছেনে নাই বাৰু আপোনালোকে তলত কমেণ্ট কৰি জনাব। আমাৰ দৃষ্টিকোণতো মানে তেনেকুৱা হৈছে, 90% মানে কি ইয়াত ৰাজনীতি চলিছে, আৰু চব ৰাজনীতি কূটনীতি দুৰ্নীতি মানে যিমান আছে চব চলিছে। মানে মই ক'ব গ'লে নলবাৰী ডিষ্ট্ৰিক্টত ইমানেই ৰাজনীতি ইমানেই কূটনীতি চলিছে, কি ক'ম আৰু আপোনালোকক, ক'বলৈ ভাষা নাই। মানে আমি ইমান কষ্ট কৰি কিনে ইণ্টাৰভিউ দিলোঁ দুবাৰকৈ, দুবাৰ যেতিয়া ইণ্টাৰভিউ দিলোঁ তেতিয়া ভাবিছিলোঁ যে পইচাটো পাম আৰু দে যিয়ে নহওক বাৰু, কিন্তু তাৰ পাছতো আমি আৰু 3 নম্বৰ 4 নম্বৰত মেছেজ নাহিলে, কিমান দুখ লাগিলে। কিন্তু কিছুমান দালালে পইচাবিলাক পালে, মেছেজ আহিলে মানে পইচাবিলাক পালে। গতিকে আপুনি যদি বিজেপি দালাল তেতিয়াহ'লে আপুনি পইচা পাব, আৰু যদি বিজেপি যদি দালাল নহয় তেতিয়াহ'লে পইচা নাপায়। কিমান দুখীয়া মানুহ আছিলে পাবলগীয়া কিন্তু নাপালে। চৰকাৰখনে কমচে কম চাব লাগিছিলে যে ইজন পাবলগীয়া হয় নে নহয়। ঘৰে আহিলেও ক'বলগীয়া নাছিলে, হয় বোলে ঘৰখন চাই লওঁ ঘৰত গৈ কিনে সেই পাবলগা যোগ্য হয় নে নহয়, তেতিয়াহ'লে ক'ব লগা নাছিলে। কিন্তু এই আঁচনিটোৰ নামত বহুত খেলি মেলি হ'ল। বাকী আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকত খেলি মেলি হৈছে নে হোৱা নাই আপোনালোকৰ তলত কমেণ্ট কৰি কিনে জনাব। মেইন কথাটো হৈছে কি, মামাই আমাক ভাগিনবিলাকৰ লগত এনেকুৱা কৰিব নালাগিছিলে, কাৰণ বহুত নিবনুৱা যুৱক যুৱতীয়ে এই আঁচনিটোক লৈ কিনে বহুত আশা সপোন দেখিছিলে। সেই আশা সপোনত বৰ্তমান চেঁচা পানী পৰিলে। যিবিলাক মানুহে পাব লাগিছিলে সেইবিলাক মানুহে নাপালে, ক'বলৈ ভাষা নাই মানে মোৰ।
বাকী আপোনালোকৰ কেনেকুৱা লাগিছে যদি এই ভিডিঅ'টো চাই কৰি আপোনালোকে ভাল পায় না আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব যদি মই আপোনালোকক প্ৰকৃতকৈ সত্য কথাবিলাক কৈ গৈছোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো থেংক ইউ